উপবিষ্ট মোরকং সেলেক্ট মহাবিদ্যালয়ের সম্মানীয় অধ্যক্ষ ডক্টর দীপক কুমার দলে মহোদয়, মঞ্চত উপবিষ্ট সাহিত্য একাডেমি আঞ্চলিক কার্যালয়ের ভারপ্রাপ্ত বিষয়া সম্মানীয় ক্ষেত্রবাসী নায়ক মহোদয়, মঞ্চত উপবিষ্ট এই মহাবিদ্যালয়ের আইকিউএসির সমন্বয়ক মহিম চন্দ্র পায়েং মহোদয়, এই মহাবিদ্যালয়ের সম্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ, ছাত্র ছাত্রীসকল, সংবাদ মাধ্যমৰ কৰ্মীসকল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি নিমন্ত্ৰণ কৰি অনা আজিৰ এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবলৈ, বক্তব্য ৰাখিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰণ কৰি অনা যশস্বী সাংবাদিক, অধ্যাপক অধ্যাপিকা মহোদয় সকল, সাহিত্য একাডেমিৰ এনেধৰণৰ আলোচনা চক্ৰত এটা সূচনা অৰ্থাৎ ইন্ট্ৰোডাক্টৰী বক্তব্য, সূচনামূলক এটা বক্তব্য দিয়াটো এটা পৰম্পৰা আৰু এই পৰম্পৰাত মই সাধাৰণতে আমি আহ্বায়ক হিচাপে আমাৰ দুটা ভূমিকা থাকে। বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত মহাবিদ্যালয় অৰ্থাৎ ক'ত এই আলোচনা চক্ৰ আয়োজন কৰিম আৰু কাক আমি এনেধৰণৰ আলোচনা চক্ৰলৈ নিমন্ত্ৰণ কৰিম, এনেধৰণৰ বিষয়ত আমাৰ এটা ভূমিকা থাকে। আৰু আমি ব্যক্তিগতভাৱে সদায় প্ৰয়াস কৰোঁ যাতে পুৰুষ মহিলাৰ এটা সমানুপাত আমি ৰক্ষা কৰিব পাৰোঁ। অসমৰ শৈক্ষিক জগত অথবা পেছাদাৰী জগত, সকলো জগতৰে মানুহক যাতে আমি অংশগ্ৰহণকাৰী হিচাপে নিমন্ত্ৰণ কৰিব পাৰোঁ। আৰু মোৰ কাৰ্যকালৰ ভিতৰত মোৰ লক্ষ্য আছে, মই যাতে আমি অসমৰ প্ৰতিটো অঞ্চল স্পৰ্শ কৰিব পাৰোঁ আৰু যিবোৰ অঞ্চলে বিশেষকৈ যিবোৰ অঞ্চলত সাহিত্য একাডেমীৰ অনুষ্ঠান হোৱা নাই, তেনেবোৰ অঞ্চলত আমি সাহিত্য একাডেমীৰ অনুষ্ঠান আয়োজন কৰিবলৈ আমি সততে প্ৰয়াস কৰোঁ। আৰু আমি ইয়াতে আপোনালোকে দেখিছে, ইয়াত আমাৰ শৈক্ষিক জগতৰ অধ্যাপক অধ্যাপিকা আছে, সংবাদ মাধ্যমৰ লগত প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। অসমৰ প্ৰায় আমি 2খন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি আছে, 2-3খন মহাবিদ্যালয়ৰ আছে, অসমৰ যশস্বী শিক্ষানুষ্ঠান জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছে, নিয়মীয়া বাৰ্তা দৈনিক অসমৰ সম্পাদক আৰু জ্যেষ্ঠ উপসম্পাদক মহোদয় ইয়াত উপস্থিত আছে। লখিমপুৰ মহাবিদ্যালয়, মাধৱপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইয়াত প্ৰতিনিধি আছে, আপোনালোকৰ মহাবিদ্যালয়ৰ প্ৰতিনিধি আছে। আৰু আমি এই ধৰণে এটা সমন্বয় ৰক্ষা কৰিবৰ বাবে যত্ন কৰোঁ, ভাৰসাম্য ৰক্ষা কৰিবলৈ যত্ন কৰোঁ। আৰু পুনতেই আপোনালোকৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ যিটো সহযোগী মনোবৃত্তি, এই সহযোগী মনোবৃত্তি নহ'লে এনেধৰণৰ কাৰ্যসূচী আমি এনেধৰণৰ সীমামূৰীয়া অঞ্চলত আয়োজন কৰাটো সম্ভৱ নহ'লহেঁতেন। সেইবাবে মই সাহিত্য একাডেমী আৰু আপোনালোকৰ মহাবিদ্যালয় মোৰকং সেলেক্ট মহাবিদ্যালয়ক পুনতেই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বিষয়বস্তুলৈ আহিছোঁ। এই বিষয়বস্তু নিৰ্বাচন কৰাৰ ক্ষেত্ৰত মোৰ কিছু গোপন উদ্দেশ্য আছে আৰু এই গোপন উদ্দেশ্য আপোনালোকৰ ওচৰত মই অলপ পদ্ধতিগতভাৱে আপোনালোকৰ ওচৰত কিন্তু খুব সংক্ষিপ্তভাৱে মই উপস্থাপন কৰিব বিচাৰিছোঁ। মই প্ৰথমতে আধুনিক মানুহৰ মনোবৃত্তি, এই যে 21 শতিকাৰ 20 শতিকাৰ মানুহৰ মনোবৃত্তি, এই মনোবৃত্তিৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ। শ্ৰী অৰবিন্দই তেওঁৰ এখন গ্ৰন্থ আছিল নেশ্যনেল ভেলু অফ আৰ্ট, কলাৰ জাতীয় মূল্য। আমি সাহিত্য, সংস্কৃতি, কলাৰ বিষয়ে আমি সততে বক্তব্য ৰাখোঁ, কিন্তু কলাৰ জাতীয় মূল্য কি? অকল ভাৰতবৰ্ষৰ বাবে নহয়, সমগ্ৰ দেশৰ জাতিসত্তাসমূহৰ বাবে কলাৰ মূল্য খুব সংক্ষিপ্ত কিতাপ, কিন্তু তাত যিখিনি কথা আছে, তাত মহাৰিষি এটা কথা লিখিছে, কৈছে আধুনিক যুগৰ মানুহে কৈছে সুন্দৰৰ মূল্য হ্ৰাস কৰি উপযোগী মূল্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে। অৰ্থাৎ আমাক কি লাগে? কৈছে there is a tendency in modern times
to depreciate the value of the beautiful. To depreciate the value of the beautiful and overstress the value of the useful. আমাক বৰ্তমান আধুনিক মানুহক ইউজফুল বস্তুৰ প্ৰয়োজন, বিউটিফুল বস্তুৰ বেছি প্ৰয়োজন নহয়। আপোনালোকে যদি আমি যদি আমাৰ ব্যৱহাৰিক আমাৰ যদি মনোবৃত্তিৰ প্ৰতি যদি আমি লক্ষ্য কৰোঁ, দেখিবলৈ পাম আধুনিক মানুহে খুব এটা এতিয়া সৌন্দৰ্যৰ প্ৰতি, সৌন্দৰ্যবোধৰ প্ৰতি, সুন্দৰৰ প্ৰতি ইমান এটা গুৰুত্ব প্ৰদান নকৰে। যিমান গুৰুত্ব প্ৰদান কৰে উপযোগী বস্তুৰ প্ৰতি, ইউজফুল। তাৰপিছতে দ্বিতীয়তে আধুনিক মানুহে আমি স্বীকাৰ কৰোঁ বা নকৰোঁ, আধুনিক মানুহে ৰাজনীতি, সমাজনীতি আৰু অৰ্থনীতিৰ ওপৰত আন কোনো বস্তুকে মূল্য দিব নিবিচাৰে। ৰাজনীতি, অৰ্থনীতি আৰু সমাজনীতিৰ বাহিৰে আন কোনো বস্তুকে মূল্য দিব নিবিচাৰে। মই মহাৰিষিৰ যিখন কিতাপ অনুবাদ কৰি সাহিত্য একাডেমীৰ অনুবাদ পুৰস্কাৰ পাইছিলোঁ, সেই কিতাপত মহাৰিষিয়ে লিখিছে যে আধুনিক মানুহে, আনকি আধুনিক শিক্ষিত মানুহেও অভূতপূৰ্ব অধিক মাত্ৰাত, আপুনি শব্দবিলাক চাব গৈছে, অভূতপূৰ্ব অধিক মাত্ৰাত নিজৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সত্তাক প্ৰাধান্য দিয়ে। নিজৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সত্তাক প্ৰাধান্য দিয়ে। বাহ্য জীৱনৰ সাৰ্থকতাত তেওঁ সকলোতকৈ অধিক মূল্যৱান জ্ঞান কৰে। পূৰ্ণৰূপে নহলেও প্ৰধানকৈ মানসিক তথা আধ্যাত্মিক বিষয়ে মানুহৰ বাহ্য জীৱন তথা যান্ত্ৰিক সত্তাৰ প্ৰগতিত যি পৰিমাণে সহায় কৰে, তাৰ দ্বাৰাহে এইবোৰৰ মূল্য নিৰূপণ কৰে। অৰ্থাৎ মানসিক ক্ৰিয়াকাণ্ডই যদি মোৰ বাহ্যিক জীৱনক সহায় কৰিব নোৱাৰে, উই উইল থ্ৰ' ইট এৱে। আমাক যদি আধ্যাত্মিকতাই আমাৰ এই অন্ন, বস্ত্ৰ, বাসস্থান, আহাৰ, নিদ্ৰা, মৈথুন এইবোৰক যদি সহায় কৰিব নোৱাৰে, বাহ্য জীৱনক যদি সহায় কৰিব নোৱাৰে, উই থ্ৰ' দেম এৱে। কিন্তু প্ৰাচীনসকলে অন্তৰৰ পৰিপুষ্টি তথা আধ্যাত্মিক জীৱনৰ সফলতাক মানুহৰ সংস্কৃতি তথা উন্নতিৰ ক্ষেত্ৰত যিদৰে সকলোতকৈ বৃহৎ তথা অৱদান ৰূপে জ্ঞান কৰিছিল, সেইবোৰক যিদৰে সৰ্বোচ্চ স্থান প্ৰদান কৰিছিল অথবা নিসন্দিগ্ধ ৰূপে তথা নিৰপেক্ষভাৱে ভক্তি তথা গভীৰভাৱে শ্ৰদ্ধা কৰিছিল, সম্প্ৰতি আধুনিক মানুহে তেনেধৰণে নকৰে। আধুনিক মানুহৰ মূল লক্ষ্য হ'ল ৰাজনীতি, অৰ্থনীতি, সমাজনীতি। তাৰপিছত আৰু এটা আধুনিক মানুহৰ মনোবৃত্তিৰ বিষয়ে মহাৰিষিয়ে লিখিছিলে। মহাৰিষিয়ে কৈছে যে দি মডাৰ্ণ মেন, কৈছে যে আধুনিক মানুহে দুটা বস্তু কৈছে ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মটিভ পাৱাৰ, অৰ্থাৎ আমাৰ ব্যৱহাৰিক জীৱনৰ পৰা আধুনিক মানুহে দুটা বস্তু চিৰদিনৰ বাবে বিসৰ্জন দিছে। বিশেষকৈ যেতিয়াৰ পৰা আমি এই যে তথাকথিত আধুনিক সাহিত্য অৰ্থাৎ মডাৰ্নিজিম আৰু বিশেষকৈ যিটো আসুৰিক পোষ্ট মডাৰ্নিজিম, এই যে আমি সাহিত্যৰ যিটো আধুনিক যুগৰ কথা কওঁ, অৰ্থাৎ ৰোমান্টিচিজিমৰ পিছত যিটো আধুনিক যুগে ভুমুকি মাৰিছিল, আৰু ৰোমান্টিচিজিমৰ আগত যিটো ধ্ৰুপদী যুগ আছিল, প্ৰথমটো হ'ল ধ্ৰুপদী যুগৰ পিছত ৰোমান্টিচিজিমৰ পিছত আধুনিক যুগৰ পিছত উত্তৰ আধুনিকতাৰ কথা কোৱা হয়, পোষ্ট মডাৰ্নিজিমৰ কথা কোৱা হয়। এতিয়াতো আনকি কোৱা হৈছে উত্তৰ আধুনিকতাও হেনো অতিক্ৰান্ত হৈছে, বৰ্তমান সাহিত্য জগতক হেনো প্ৰশাসিত কৰিছে উত্তৰ আধুনিক যুগে, পোষ্ট মডাৰ্নিজিম। কিন্তু এই যে আধুনিক যুগ, মডাৰ্নিজিম ইন সাহিত্যৰ আন্দোলনত যিটো আধুনিকতা, এই আধুনিকতাৰ আচল বৈশিষ্ট্যটো কি আছিল? এই যে আধুনিক যুগ, অৰ্থাৎ ধ্ৰুপদী যুগৰ পিছত ৰোমান্টিচিজিমৰ পিছত আধুনিক যুগৰ সৰ্বপ্ৰধান বৈশিষ্ট্যটো আছিল, আৰু সেইটো মহাৰিষিয়ে তেওঁৰ এছেছ অন দি গীতাত লিখিছে। তেওঁ লিখিছে বাট দি পইণ্ট হিয়াৰ ইজ ডেট দি মডাৰ্ণ মাইণ্ড হেজ এক্সাইল্ড, আধুনিক মানুহে বহিষ্কাৰ কৰিছে, বিসৰ্জন দিছে, হেজ এক্সাইল্ড ফ্ৰম ইটছ প্ৰেক্টিকেল মটিভ পাৱাৰ, যিটো আমাৰ ব্যৱহাৰিক জীৱনৰ চিন্তাধাৰাৰ পৰা, আমাৰ ব্যৱহাৰিক জীৱনৰ পৰা practical motive power, two essential things. What are those two essential things? The God or the eternal. ভগৱান অথবা অনন্ত, এই বস্তুটোক চিৰদিনৰ বাবে আধুনিক মানুহে নিজৰ ব্যৱহাৰিক জগতৰ পৰা বহিষ্কাৰ কৰিছে, বিশেষকৈ শিক্ষিত আধুনিক সমাজে। আৰু আনটো স্পিৰিচুৱেলিটি অৰ গড ষ্টেট, অৰ্থাৎ আধ্যাত্মিকতা, অৰ্থাৎ ভগৱত অৱস্থা,
তেওঁ এটা বেলেগ প্ৰসংগত কৈছে, কিন্তু গীতা বুজিব লাগিলে কৈছে these two are the master conceptions of the Gita. এই দুটাই গীতাৰ মুখ্য বিষয়বস্তু, ভগৱান অথবা অনন্ত 1 নম্বৰ, আৰু 2 নম্বৰ হ'ল আধ্যাত্মিকতা অথবা ভগৱত অৱস্থা। গতিকে মই প্ৰথমতেই আধুনিক মানুহৰ যিটো মনোবৃত্তি, এই তিনিটা আধুনিক মানুহে সুন্দৰৰ প্ৰতি মূল্য প্ৰদান নকৰে। ইয়াত জ্যোতিপ্ৰসাদে যিমানেই চিঞৰি নাযাওক কিয়, আধুনিক মানুহক লাগে ইউজফুল নট বিউটিফুল। আধুনিক মানুহৰ বাবে সকলো বস্তুতকৈ সৰ্বাগ্ৰে আধুনিক মানুহৰ উপাস্য হ'ল ৰাজনীতি, সমাজনীতি, অৰ্থনীতি। আৰু আধুনিক মানুহে ফ্ৰম দিয়াৰ প্ৰেক্টিকেল মটিভ পাৱাৰ কি বিসৰ্জন দিছে? ভগৱান অথবা অনন্ত, আৰু 2 নম্বৰতে হ'ল আধ্যাত্মিকতা অথবা ভগৱত ষ্টেট। আৰু সাহিত্যৰ, আৰু ইয়াৰ কৃতিত্বকাৰ সাহিত্যৰ যিটো আধুনিকতাৰ আন্দোলন, আমাৰ বহুত সাহিত্য কৰ্মীয়ে নাজানে। এই যে পাশ্চাত্যৰ কাৰখানাত যিবোৰ সাহিত্যৰ আন্দোলনৰ সৃষ্টি হয়, এই সাহিত্যৰ আন্দোলনৰ, আধুনিক সাহিত্য আন্দোলনে ভগৱানৰ সলনি কাক প্ৰতিষ্ঠা কৰিছিল? মানৱতা। অৰ্থাৎ ভগৱানক বিসৰ্জন দি মানুহৰ বাবে এতিয়া উপাস্য হ'ল মানুহ। মানুহে এতিয়া আৰু ভগৱানক উপাস্য হিচাপে গণ্য নকৰে। আৰু এইটো সাহিত্যৰ যিটো মডাৰ্নিজিম বুলি কওঁ, এই মডাৰ্নিজিমৰ এইটোৱেই হ'ল কেন্দ্ৰীয় বিষয় তত্ত্ব, যে হিউমেনিটি হেজ বিন ৰিপ্লেচড বাই গড, হিউমেনিটি হেজ বিন ৰিপ্লেচড বাই ডিভিনিটি। তাৰপিছত মই আন এটা বিষয়ৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, ৰূপ কোঁৱৰে কৈ যোৱা 3টা কথাৰ প্ৰতি। অসমৰ মানুহে এক প্ৰকাৰ অংগুষ্ঠ প্ৰদৰ্শন কৰিছে। মই সাহসৰ সৈতে কৈছোঁ, অসমৰ মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে। ৰূপ কোঁৱৰে ওৰেতো জীৱন অসমীয়া মানুহৰ প্ৰতি তেওঁ 3-4টা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল। আৰু ৰূপ কোঁৱৰৰ সমগ্ৰ তেওঁৰ সাহিত্য দৃষ্টি, তেওঁৰ জীৱন দৃষ্টিৰ বিষয়ে আমি ৰূপ কোঁৱৰৰ যদি সমগ্ৰ সৃষ্টি নপঢ়ো, আমাৰ একো লোকচান নহয়। আপোনালোক হয়তো আচৰিত হৈছে, কিয়? ৰূপ কোঁৱৰে আমাক নিজেই সহায় কৰি থৈ গৈছে। ৰূপ কোঁৱৰে মাত্ৰ দুষাৰি বাক্যৰ কথা যদি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ, ৰূপ কোঁৱৰে কৈ যোৱা মাত্ৰ দুষাৰি বাক্য, আৰু তেওঁ সেই বাক্যশাৰীত হে আৰু মাথো 2টা শব্দই ব্যৱহাৰ কৰিছে। অৰ্থাৎ কিমান গুৰুত্ব প্ৰদান কৰিছে। কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, নট বাই কেমিষ্ট্ৰি, নট বাই ফিজিক্স, নট বাই ছচিয়লজি, নট বাই পলিটিক্স, নট বাই ইকনমিক্স। জগতক কি বস্তুৱে ধুনীয়া কৰে? কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। অৰ্থাৎ তেওঁৰ তাত বাহিৰে আৰু ৰূপ কোঁৱৰৰ কোনো গায়ত্ৰী মন্ত্ৰ নাই। ট্ৰান্সফৰ্মেশ্যন কেন অনলি চেঞ্জ দি ৱৰ্ল্ড, ট্ৰান্সফৰ্মেশ্যন কেন অনলি মেক ৱৰ্ল্ড বিউটিফুল। মই কোৱা নাই, ৰূপ কোঁৱৰে কৈ গৈছে। কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰিব পাৰে, নট বাই ইকনমিক্স, নট বাই পলিটিকেল চায়েন্স, not by politics, not by sociology, not by economics, not by physics, chemistry, mathematics, but by transformation. আৰু জগতক ধুনীয়া কৰাৰ অৰ্থ মানৱ জাতিক ধুনীয়া কৰাৰ অৰ্থ, মানৱ জাতিক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ, মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ, আৰু মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ হ'ল মোৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ। তাৰপিছত তেওঁ দ্বিতীয়টো যিটো কথা কৈ গৈছিল, যিটো বস্তুক আধুনিক মানুহে বিসৰ্জন দিছে, সৌন্দৰ্য। ৰূপ কোঁৱৰে ওৰেতো জীৱন সুন্দৰৰ কথা কৈ গৈছে, কিন্তু আধুনিক মানুহৰ বাবে প্ৰিয় হ'ল ইউজফুল নট বিউটিফুল। আৰু সেইবাবে ৰূপ কোঁৱৰে গাইছিল কি? সুন্দৰে যে ফুলাৰ মন্ত্ৰ, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। সুন্দৰেই ফুলাৰ মন্ত্ৰ। উইদাউট সুন্দৰ আমি পৃথিৱীত মানুহ জাতিয়ে আমি সভ্য জাতি হিচাপে জীয়াই থাকিব নোৱাৰো। কাৰণ আমাৰ যাত্ৰা আৰম্ভ হয় কুণ্ঠছৰ পৰা, কদৰ্যতাৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হয়। সেইবাবে ৰূপ কোঁৱৰে বাৰে বাৰে সুন্দৰৰ কথা কৈ গৈছিল। আৰু তাৰপিছত বিশেষভাৱে মোক আকৰ্ষিত কৰে ৰূপ কোঁৱৰে আৰু এষাৰ বাক্য কৈ গৈছিল, যিষাৰ বাক্যৰ প্ৰতি অসমৰ মানুহে এক প্ৰকাৰ অংগুষ্ঠ প্ৰদৰ্শন কৰিছে। ৰূপ কোঁৱৰে কি গাইছিল? তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। পালো জানো জীৱনৰ অৰ্থ অভিনৱ? কৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা, অৰ্থাৎ ইন আৱাৰ কালেক্টিভ লাইফ, ইন আৱাৰ ছচিয়েল লাইফ তেওঁ এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছিল।
মোক মই সাহসৰ সৈতে কৈছো, অসমৰ যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি আছিল, তেওঁলোকে অসমৰ নৱপ্ৰজন্মৰ মাজত আহি এটা জ্ঞানৰ আন্দোলন গঢ়ি তুলিবৰ বাবে কিমান যত্ন কৰিছিল। পাৰ্চনেলি আই এম নট এৱে, কিন্তু ৰূপ কোঁৱৰে তোৰে মোৰে আলু কৰে যাত্ৰা বুলি কৈছিল। অৰ্থাৎ আমাৰ সমষ্টি জীৱনত তোৰে মোৰে আলু কৰে যাত্ৰা, দৰাচলতে যে তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। উপনিষদৰ আমি সদায় শুনি থকা এটা মন্ত্ৰৰ সাৰ্থক অসমীয়া অনুবাদ। কোনটো মন্ত্ৰৰ? অচতু মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। দিছ মৃত্যুৰ মা অমৃতম গময় ইজ দি জীৱনৰ অৰ্থ অভিনৱ। মই এই তিনিটা বস্তু, যে এটা হ'ল আধুনিক মানুহৰ মনোবৃত্তি আৰু ৰূপ কোঁৱৰে কৈ যোৱা এই তিনিটা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলো। আৰু তাৰপিছত মই অলপ এতিয়া কাব্য সাহিত্যৰ সংজ্ঞা, কাব্য মানে কি বুলি, আমি কাব্য সাহিত্য শিল্পক আমি কি বুলি বুজো আৰু কাব্য সাহিত্যৰ প্ৰয়োজনীয়তা ক'ত, আমি সেই বিষয়ে অলপ আলোকপাত কৰিব বিচাৰিছো। কাব্য সাহিত্যৰ বিষয়ে অলপমান আমি আলোকপাত কৰিব বিচাৰিছো। কাব্য সাহিত্যৰ বিষয়ে কৈছে যে দৰাচলতে সাহিত্য, শিল্প, কাব্য অৰ্থাৎ সংগীত, চিত্ৰ, ভাস্কৰ্য, কাব্য। আৰু কাব্য বুলি কিয় কোৱা হয়? গদ্য সাহিত্য একেবাৰে অৰ্বাচীন, একেবাৰে নতুন। ভাৰতবৰ্ষত অন্তত সাহিত্য বুলি ক'লে কাব্য সাহিত্যকে বুজোৱা হৈছিল। এণ্ড কাব্য ইনক্লুডেড প্ৰ'জ অলছো, পয়েট্ৰি ইনক্লুডেড প্ৰ'জ অলছো। কাব্যই আমাৰ আদিম সাহিত্যৰ ৰূপ, আমাৰ যিটো মৌলিক সাহিত্যৰ ৰূপ হ'ল কাব্য। আৰু সেইবাবে যেতিয়া আমি কাব্য বুলি ক'ম, তেতিয়া কাব্য বুলি কওঁতে আধুনিক যুগত আমি গদ্য সাহিত্যকো অন্তৰ্ভুক্ত কৰি ল'ব লাগিব। কৈছে সংগীত, চিত্ৰ, ভাস্কৰ্য আৰু কাব্য দৰাচলতে এই সকলোবোৰেই মানুহৰ সৌন্দৰ্যবোধৰ সৃষ্টি। মানুহৰ সৌন্দৰ্যবোধৰ সৃষ্টি অন্তৰাত্মাৰ পৰাই যুগপৎ প্ৰকটিত, মস্তিষ্কৰ পৰা নহয়, অন্তৰাত্মাৰ পৰা অভিব্যক্ত হৈছে, অন্তৰাত্মাৰ পৰা। ভাস্কৰ্যই হওক, সংগীতেই হওক, কাব্যই হওক, কৈছে অন্তৰৰ এই অনুভূতিয়েই শিল্পকলাৰ ঘাই প্ৰেৰণা। অন্তৰৰ অনুভূতি, অন্তৰৰ অনুভূতি, অন্তৰৰ অনুভূতিজাত সত্য সুন্দৰৰ বাহ্য ৰূপদান, অন্তৰৰ অনুভূতিজাত সত্য সুন্দৰৰ বাহ্য ৰূপদান, এই সৃষ্টিৰে নাম কলা অথবা শিল্প অথবা আৰ্ট। কাব্য আৰু সাহিত্যও এই কলা বা শিল্প অথবা আৰ্টৰে বহুমুখী তথা সাৱলীল প্ৰকাশ মাত্ৰ। সাহিত্য হ'ল বহুমুখী অথবা সাৱলীল প্ৰকাশ। কিয় বহুমুখী অথবা সাৱলীল প্ৰকাশ? কাৰণ সাহিত্যত আমি, কাব্যত আমি উপমা দিব পাৰোঁ, আমি উদাহৰণ দিব পাৰোঁ, সেইবাবে কাব্য আৰু সাহিত্য সাৱলীল প্ৰকাশ। কিন্তু ভাস্কৰ্যত আমি কোনো ধৰণৰ উপমা দিব নোৱাৰোঁ। গতিকে সেইবাবে কোৱা হয়, মই একেবাৰে বিতং তথ্য লৈ নাযাওঁ, কিন্তু মূলতঃ কাব্য আৰু সাহিত্য হ'ল মানুহৰ সত্য সুন্দৰৰ সাৱলীল প্ৰকাশ, সাৱলীল প্ৰকাশ, সাৱলীল প্ৰকাশ আৰু বহুমুখী প্ৰকাশ। কাৰণ বাকী তিনিটা যিকেইটা সাধন আছে আমাৰ, বাকী তিনিটা চিত্ৰ, ভাস্কৰ্যৰ নিজৰ নিজৰ সীমাবদ্ধতা আছে, সেই সীমাবদ্ধতা কাব্য আৰু সাহিত্যৰ ক্ষেত্ৰত নাই। গতিকে আমি ক'ব পাৰোঁ সাহিত্য, সংগীত, কলা মানুহৰ সৌন্দৰ্যবোধৰ সৃষ্টি, নান্দনিক চেতনাৰ অভিব্যক্তি, মানুহৰ সৃজনী আত্মপ্ৰকাশ, মানুহৰ বুদ্ধি, কল্পনা আৰু সৃজনী বুদ্ধিৰ প্ৰকাশ আৰু প্ৰতিটি, মানুহৰ অন্তৰাত্মাৰ স্পন্দন আৰু জীৱনৰ অভিব্যক্তি। তাৰপিছত মই আন দুই চাৰিটা কথাৰ প্ৰতি মই আকৰ্ষণ কৰিব বিচাৰিছো, যে আমি সাহিত্যক কি ধৰণে আমি তাৰ মূল্যায়ন কৰিব পাৰোঁ। শ্ৰী অৰবিন্দই তিনিটা মানদণ্ডৰ কথা কৈছে, যে ভাৱ আৰু ভাৱনাৰ মহত্ব, তাৰপিছত যিটো উপজীব্যৰ মহত্ব, আৰু তৃতীয়টো হ'ল ভাষাৰ মাধুৰ্য। অৰ্থাৎ তিনিটা বস্তুৱেই লাগিব আমাৰ সাহিত্যৰ ক্ষেত্ৰত আমি সমালোচনা কৰিবলৈ যাওঁতে। এটা হ'ল ভাৱ তথা ভাৱনা। সাহিত্যিকজনে, মই যদি অম্বিকাগিৰিৰ যদি ভাষাৰে যদি কওঁ, অম্বিকাগিৰিয়ে কি লিখিছে, যে ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত আকে মোহিনী কলাৰ ছবি। অৰ্থাৎ যাতে যি সাহিত্য ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত তাৰমানে মোহিনী কলাৰ ছবি আঁকিব পাৰি, ভিতৰত পুহি দুষ্ট পিশাচ। গতিকে তেনেধৰণৰ সাহিত্য কেতিয়াও যুগজয়ী সাহিত্য হ'ব নোৱাৰে।
অৰ্থাৎ সাহিত্য হ'ব লাগিলে আমি লেখকজনৰ স্ৰষ্টাৰ ভাৱ তথা ভাৱনা কিমান মহত্ব, কিমান সমুচ্চ, কিমান সুউচ্চ, আৰু দ্বিতীয়তে উপজীব্য। এই উপজীব্য যদি কেৱল স্থূল জীৱনৰ মাজতেই চক্ৰাকাৰে ঘূৰি ফুৰে, মোৰ জীৱনক যদি সমৃদ্ধ কৰিব নোৱাৰে, মোৰ জীৱনক যদি সাৰ্থকতাৰ দিশে যদি লৈ যাব নোৱাৰে, তেনেহ'লে সেই সাহিত্য কেতিয়াও যুগজয়ী সাহিত্য হ'ব নোৱাৰে। গতিকে দ্বিতীয়টো হ'ল উপজীব্যৰ মহত্ব, আৰু তৃতীয়টো হ'ল ভাষাৰ মাধুৰ্য, অৰ্থাৎ ৰূপৰ মাধুৰ্য, ভাষাৰ মাধুৰ্য। আমি এই তিনিটা কথাৰ দ্বাৰা আমি সাহিত্যক মূল্যায়ন কৰিব লাগিব। আমি সাহিত্যক মূল্যায়ন কৰিব লাগিব। আৰু তাৰপিছত মহাৰিষিয়ে আৰু এটা কথা কৈছে যে আমাৰ প্ৰত্যেকৰে ভিতৰত এটা শিল্পী সুলভ প্ৰত্যেকেই শিল্পী হ'ব লাগিব, সাহিত্যিক হ'ব লাগিব, এজন কবি হ'ব লাগিব, তেনে কথা নহয়। কিন্তু আমাৰ প্ৰত্যেকৰে মাজত ৰসবোধ, শিল্পী সুলভ এটা মন, শিল্পী সুলভ ৰসবোধ কিন্তু প্ৰত্যেক জাতিৰ মানুহৰ মাজত থাকিবই লাগিব। ৰাজনীতি, সমাজনীতি, অৰ্থনীতিয়ে জাতিক কেতিয়াও সমৃদ্ধ কৰিব নোৱাৰে। গতিকে আমি সেই দৃষ্টিৰে সাহিত্যক মূল্যায়ন কৰিব লাগিব। আৰু তাৰপিছত আমি আন এটা দৃষ্টিভংগীৰ পৰা সাহিত্যৰ যিটো ভাৰতীয় যিটো প্ৰমূল্যবোধ হাজাৰ বছৰ আগতে ভাৰতবৰ্ষই উচ্চাৰণ কৰিছিল, মাত্ৰ এটা শ্লোকৰ দ্বাৰা ভৰ্তি কৰিয়ে, নীতি শতকমৰ এটা শ্লোকৰ দ্বাৰা। অৰ্থাৎ আমি পশু হৈ জন্মগ্ৰহণ কৰোঁ, আমি পশু হৈ জন্মগ্ৰহণ কৰোঁ। আমি নৰ হ'ব লাগিব, নৰৰ পিছত নৰোত্তম হ'ব লাগিব, আৰু নৰোত্তমৰ পিছত এদিন নাৰায়ণলৈ আমাৰ নাৰায়ণ হোৱাটো হ'ল আমাৰ লক্ষ্য। প্ৰথম নৰৰ পিছত নৰোত্তম, তাৰপিছত আমি নাৰায়ণ হ'ব লাগিব। আৰু মই ভাবোঁ কাব্য, সাহিত্য, শিল্প, সংগীত, ভৰ্তৃহৰিৰ যিটো নীতি শতকমৰ 12 নম্বৰ শ্লোক, তাতকৈ কিজানি সেই যুগতেই ভৰ্তৃহৰিয়ে যিটো মানৱতাক কটাক্ষ কৰিছে, কি কৈছে? সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুষ্য বিছানহীন। যে সাহিত্য, সংগীত আৰু কলাবৰ্জিত মানুহ নেজ আৰু শিং নোহোৱা পশুৰ দৰে বুলি কৈছে। অথচ আধুনিক যুগৰ মানুহে কি বস্তুত গুৰুত্ব দিছো? নট বিউটিফুল বাট ইউজফুল। আমাৰ বাবে কি গুৰুত্বপূৰ্ণ? কলা, সাহিত্য, সংস্কৃতি গুৰুত্বপূৰ্ণ নহয়, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি। এইবোৰ পাশ্চাত্যৰ প্ৰভাৱ। পাশ্চাত্যৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ ওপৰত জীৱনৰ আন কোনো দৃশ্য বিথিকা তেওঁলোকে দেখিবলৈ পোৱা নাই। ভাৰতবৰ্ষই কিন্তু পাইছে। কৈছে মেন কেন ইভেন বিকাম ব্ৰহ্মণ। মানুহৰ জীৱনৰ সম্ভাৱনা অনন্ত সম্ভাৱনা। আৰু তাৰ পিছৰ শাৰী বাক্য ভৰ্তৃহৰিয়ে যিটো কটাক্ষ কৰিছে, সেইটো আৰু বেছি ভয়ানক। কৈছে তৃণং ন খাদন অপি জীৱ মানৱ। কৈছে এই যে পশু, অৰ্থাৎ সাহিত্য, সংগীত, কলা বিহীন যিখিনি পশু আছে, নেজ নোহোৱা আৰু শিং, তাহাঁতে কেনেকে জীয়াই থাকে? কৈছে তৃণং ন খাদন অপি, ঘাঁহ নোখোৱাকৈও জীয়াই থাকে। আৰু এইটো কাৰ বাবে সৌভাগ্য? কৈছে আচল পশুবিলাকৰ বাবে। কৈছে কি বুলি কৈছে? তৎভাগধেয়ং পৰমং পশুনাম। আৰু এইটো আচল পশুবিলাকৰ বাবে বিৰাট ভাগ্যৰ কথা। কিয় বোলে? যদি এই পশুবিলাকে যদি তৃণ খালেহেঁতেন, আচল পশুৰ বাবে ঘাঁহ নাথাকিলেহেঁতেন। কৈছিলে পশুৰ বাবে ভাগ্যৰ কথা, সৌভাগ্যৰ কথা যে এই সাহিত্য, সংগীত, কলা বৰ্জিত শিং আৰু নেজ নোহোৱা যিবোৰ পশু আছে, তেওঁলোকে ঘাঁহ নাখায়। আৰু ঘাঁহ খোৱা হলে তাৰ অস্তিত্ব সংকটপন্ন হলহেঁতেন আচল পশুসকলৰ। আৰু সেইবাবে কৈছে তৎভাগধেয়ং পৰমং পশুনাম। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি প্ৰত্যেকেই একোজন শিল্পী, সাহিত্যিকলৈ ৰূপান্তৰিত হ'ব লাগিব, তেনে কথা নহয়। কিন্তু আমাৰ প্ৰত্যেকৰে মাজত যিটো গুণগ্ৰাহী ৰসবোধ, আৰু এই গুণগ্ৰাহী ৰসবোধ অবিহনে আমি এখন সমৃদ্ধ ৰাষ্ট্ৰ গঢ়ি তুলিব নোৱাৰো। কাব্য, সাহিত্য, শিল্পৰ যিটো ৰসবোধ। আৰু তাৰপিছত এতিয়া মই দুটা বিশেষ কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। যদি আপোনালোক সাহিত্য কৰ্মী হিচাপে কোনোবাই যদি সোধে, স্পষ্ট ভাষাত সোধে, ৰাজনীতিয়ে যদি সমাজ গঢ়িব নোৱাৰে, সমাজনীতিয়ে যদি সমাজ গঢ়িব নোৱাৰে, অৰ্থনীতিয়ে যদি সমাজ গঢ়িব নোৱাৰে, তেতিয়াহ'লে সাহিত্যই কি কৰিছেনো?
সাহিত্যই কেনেকৈ সমাজ কৰিছে, সাহিত্যৰ কণ্ট্ৰিবিউশ্যন কি? যদি আপোনালোকক কোনোবাই প্ৰশ্ন কৰে আমি স্পষ্ট উত্তৰ দিব পাৰিব লাগিব। কৈছে প্ৰথম হৈছে যে সাহিত্য কাব্য আৰু শিল্পৰ শ্ৰী অৰবিন্দই একেবাৰে তলৰ পৰা ওপৰলৈ কৈছে তিনিটা কাম কৈছে। কাব্য সাহিত্য শিল্পৰ কাম কি? কৈছে প্ৰথমটো কাম কৈছে নিম্নতম মূল্য হ'ল বিশুদ্ধ নান্দনিক সৌন্দৰ্যবোধ, নান্দনিক এস্থেটিক, যিটো নিম্নতম কাম সাহিত্য কাব্য শিল্পৰ নিম্নতম কাম। সমাজ গঢ়া নহয়, আমাৰ মাজত নান্দনিক চেতনাৰ উদ্বোধন, সৌন্দৰ্যবোধৰ উদ্বোধন, যিটো ওৰেটো জীৱন জ্যোতিপ্ৰসাদে অসমৰ মানুহক বুজাবলৈ যত্ন কৰি গ'ল, অসমৰ মানুহে অংগুষ্ঠ দেখুৱাইছে। আৰু দ্বিতীয় মূল্য বুদ্ধিগত, মানসিক অথবা শিক্ষামূলক। অৰ্থাৎ প্ৰথমটো হ'ল এস্থেটিক, দ্বিতীয়টো হ'ল এডুকেশ্যনেল, আৰু তৃতীয়টো সৰ্বোচ্চ মূল্য কিন্তু আধ্যাত্মিক। সৰ্বোচ্চ মূল্য হ'ল আধ্যাত্মিক। শ্ৰী অৰবিন্দৰ let me quote the exact word, the first and lowest use of art is the purely aesthetic, অর্থাৎ নান্দনিক সৌন্দর্যবোধ, রসবোধ. The second is the intellectual or educative, অর্থাৎ সাহিত্য কলা সাহিত্য সংস্কৃতিৰ জৰিয়তে আমি তাক শিক্ষাৰ সাধন হিচাপে ব্যৱহাৰ কৰিব লাগিব। আৰু তৃতীয়টো কৈছে the third and the highest, the spiritual, কিন্তু পৰ্যায়ক্ৰমে যাব লাগিব ক্ৰমশ। তাৰ পিছত যদি এতিয়া আপোনালোকক মই আৰু এটা দৃষ্টিকোণৰ পৰা যদি কোনোবাই সোধে যে কাব্য সাহিত্য আৰু শিল্পৰ একেবাৰে শ্ৰী অৰবিন্দই তেওঁৰ আন এখন তেওঁৰ গ্ৰন্থখনৰ নাম হ'ল দি ফিউচাৰ পয়েট্ৰি, ভৱিষ্যতেৰ কবিতা, দি ফিউচাৰ পয়েট্ৰি। তেওঁ তাত কবিতাৰ বিবৰ্তনৰ বিষয়ে লিখিছে যে কাব্য ক'ৰ পৰা আৰম্ভ হৈছে, বৰ্তমান কি পৰ্যায়ত আছে আৰু কাব্যই কি দিশলৈ গতি কৰিছে। সেই কিতাপখনত তেওঁ কাব্য আৰু সাহিত্য, আৰু কাব্য বুলি কওঁতে সাহিত্য, তেওঁ কাব্য আৰু শিল্প বুলি কৈছে, আৰু কাব্য বুলি কওঁতে আমি সেই কাব্যক সামগ্ৰিকভাৱে সাহিত্য বুলি ধৰিব লাগিব। একেবাৰে তিনিটা তলৰ পৰা ওপৰলৈকে, এই যে নান্দনিক, তাৰপিছত বুদ্ধিগত অথবা শিক্ষামূলক, আৰু তৃতীয়টো আধ্যাত্মিক, সেই কথাখিনিকে তেওঁ ব্যাখ্যা কৰিছে। কেনেকে ব্যাখ্যা কৰিছে? তেনেহ'লে কৈছে কাব্য সাহিত্য আৰু শিল্পৰ একেবাৰে নিম্নতম কাম কি? কৈছে জীৱনক সৌন্দৰ্যৰ সম্ভাৰেৰে সজ্জিত কৰি তোলাটো। আমাৰ জীৱনক সৌন্দৰ্যৰ সম্ভাৰেৰে সজ্জিত কৰি তোলাটো কাব্য আৰু শিল্পৰ মাজত বাহ্য কৰ্ম বুলি কৈছে। অৰ্থাৎ আটাইতকৈ নিম্নতম কাম কৈছে জীৱনক সৌন্দৰ্যৰ সম্ভাৰেৰে সজ্জিত কৰিব তুলিব লাগিব। আমি আপাত মস্তক, আমাৰ মাজত কদৰ্যতা বিদ্যমান, আমি নাজানো। কাৰণ আধুনিক বিজ্ঞানৰ জয়াত আমি এতিয়া বৰ্বৰ হৈ থাকিও আমি সভ্য দেখুৱাব পাৰোঁ নিজক, আধুনিক বিজ্ঞানৰ দয়াত। গতিকে কৈছে জীৱনক সৌন্দৰ্যৰ সম্ভাৰেৰে সজ্জিত কৰি তোলাটো কাব্য আৰু শিল্পৰ মাজত বাহ্য কৰ্ম। তেনেহ'লে তাতকৈ ওপৰৰ কামটো কি? কৈছে জীৱনক অধিক অন্তৰংগভাৱে সুন্দৰ, মহৎ, মহিমামণ্ডিত আৰু তাৎপৰ্যপূৰ্ণ কৰি তোলাটো কাব্যৰ মহত্তম কাম বুলি কৈছে, মহত্তৰ কাম, গ্ৰেটাৰ অফিচ বুলি কৈছে। জীৱনক অন্তৰংগভাৱে তাৎপৰ্যপূৰ্ণ কৰি তুলিব পাৰিব লাগিব, সাৰ্থক কৰি তুলিব পাৰিব লাগিব, সুন্দৰ, মহৎ আৰু মহিমামণ্ডিত, গ্লৰিফাইড কৰি তুলিব পাৰিব লাগিব জীৱনক। এয়া হ'ল কাব্য সাহিত্যৰ দ্বিতীয় কাম। কিন্তু তৃতীয় কাম কি? আৰু তৃতীয় কামটো কৈছে সৰ্বোচ্চ কাম। কৈছে আমি ঋষিসকলক কি বুলি কওঁ? দ্ৰষ্টা বুলি কওঁ। কিয় দ্ৰষ্টা বুলি কওঁ? কবিক আমি ঋষি বুলি কওঁ। কিয় ঋষি বুলি কওঁ? কাব্য ঋষি বুলি কওঁ। কিয় ঋষি বুলি কওঁ? বেদৰ ঋষিসকলক দ্ৰষ্টা বুলি কৈছিল। তেওঁলোক আচলতে কবি আছিল, তেওঁলোকক দ্ৰষ্টা বুলি কৈছিল। কি দেখা পাইছিল তেওঁলোকে কি দেখা পাইছিল? কৈছে কিন্তু ইয়াৰ মহত্তম কৰ্তব্য তেতিয়া সম্পন্ন হয় যেতিয়া কবি হৈ উঠে ঋষি অথবা দ্ৰষ্টা। কবি হৈ উঠে ঋষি অথবা দ্ৰষ্টা, আৰু তেওঁ মানুহৰ সন্মুখত উন্মোচন কৰে তেওঁৰ শাশ্বত স্বৰূপ। অৰ্থাৎ কবিয়ে, সাহিত্যই মই কোন, মোৰ শাশ্বত স্বৰূপৰ সৈতে কবিয়ে মোক পৰিচিত কৰি দিব পাৰিব লাগিব। কেৱল প্ৰকৃতিৰ কবিতা লিখিলেই, মানুহৰ আহাৰ নিদ্ৰা মৈথুনক লৈ উপন্যাস লিখিলেই নহ'ব। কবি সাহিত্যিকে মোৰ শাশ্বত যিটো শাশ্বত পৰিচয়, কৈছে যে তেওঁ মানুহৰ সন্মুখত উন্মোচন কৰে তেওঁৰ শাশ্বত স্বৰূপক, আৰু সেই স্বৰূপৰ অভিব্যক্তিৰ নানা দৈৱ ৰূপৰাজি।
যিটো কাম ৱৰ্ডছৱৰ্থে কৰি গৈছে, যিটো কাম শেক্সপিয়াৰে কৰি গৈছে, যিটো কাম কালিদাসে কৰি গৈছে, যিটো কাম মহাভাৰতে কৰি গৈছে, যিটো কাম ৰামায়ণে কৰি গৈছে। কিন্তু আধুনিক কবি সাহিত্যিক শিল্পীয়ে কৰিব পাৰিছে নাই মই নাজানো, কাৰণ আধুনিক মানুহৰ মনোবৃত্তিত ৰেডিকেল ট্ৰান্সফৰ্মেশ্যন হেজ অলৰেডি টেকেন প্লেচ। এটা ব্যাপক ৰূপান্তৰ ঘটিছে। মই আধুনিক মানুহৰ মনোবৃত্তিৰ এই তিনিটা কথা ইতিমধ্যেই কৈছোঁ। গতিকে সাহিত্যই আমাক মই কোন, মোৰ জীৱনৰ শাশ্বত পৰিচয়, মোৰ শাশ্বত পৰিচয়ৰ সৈতে মোক পৰিচিত কৰি দিব পাৰিব লাগিব। সকলো মহান কবি ৰবীন্দ্ৰনাথৰ কবিতাৰ মাজত আপুনি নিজক বিচাৰি পাব। কালিদাসৰ সাহিত্যৰ মাজত হু আৰ ইউ, কবি সাহিত্যিকে মোক পৰিচিত কৰি দিব পাৰিব লাগিব। এতিয়া মই একেবাৰে শেষত, তাৰ পিছত মই সংবাদ মাধ্যমলৈ আহিম। এতিয়া প্ৰশ্ন কৰিব পাৰে এইখিনিতো তাত্ত্বিক কথা হ'ল, এইখিনি তাত্ত্বিক কথা। আমাক সমাজৰে আমি সেৱা কৰিম, কিন্তু সমাজক সেৱা কৰাৰ বাবে আমাক সাধন কি লাগিব? সমাজেই উপস্য হওক, তাত কোনো আপত্তিৰ কাৰণ নাই, কিন্তু সমাজক আমি সেৱা কৰাৰ বাবে হোৱাট আৰ দি ইনষ্ট্ৰুমেণ্টছ এভেইলেবল টু আছ, সমাজক সেৱা কৰাৰ বাবে। আৰু অতীতত এই যে মানৱ জাতিৰ সামাজিক বিৱৰ্তনত কোনে আটাইতকৈ বেছি সহায় কৰিছে? ৰাজনীতিয়ে, সমাজনীতিয়ে, অৰ্থনীতিয়ে, নে পদাৰ্থ বিজ্ঞানে, নে ৰসায়ন বিজ্ঞানে, নে নৃতত্ব বিজ্ঞানে, নে ভাষাৰ বিজ্ঞানে? কিহে সহায় কৰিছে? এই যে আমি দাস প্ৰথা আছিল পৃথিৱীত, আমি আমেৰিকাৰ কথা জানো, পৃথিৱীত এতিয়াও আছে। সেই দাস প্ৰথা কি আছিল? যে সমাজত এক শ্ৰেণীৰ মানুহে উচ্চ শ্ৰেণীৰ যিবোৰ তেওঁলোকৰ জীৱনৰ চাহিদা পূৰ্ণ কৰিব, আৰু এক শ্ৰেণীৰ মানুহে তেওঁলোকক কেৱল জীৱনৰ যিটো একেবাৰে ন্যূনতম আৱশ্যকতা, সেই আৱশ্যকতাৰ যোগান ধৰা হ'ব। আমি সেই অৱস্থাৰ পৰা আমাৰ সামাজিক জীৱন আমি আৰম্ভ কৰিছোঁ, আৰু আজি আমি জটিল আৰু সমৃদ্ধ সামাজিক এটা পৰ্যায়ত আহি আমি উপনীত হৈছোঁ। এই বিৱৰ্তন কি ধৰণে সম্ভৱ হ'ল? কোনোবাই যদি সোধে আপোনালোক সাহিত্য কৰ্মী হিচাপে যে সাহিত্যৰ ভূমিকা ক'ত, কাব্যৰ ভূমিকা ক'ত, শিল্পৰ ভূমিকা ক'ত? শ্ৰী অৰবিন্দই তেওঁৰ নেশ্যনেল ভেলু অফ আৰ্ট কিতাপখনত স্পষ্টভাৱে কৈছে যে পুৰণি সমাজক ভাঙি এক নবীন সমাজৰ ভিত্তি স্থাপন কৰাত সহায় কৰিছিল চাৰিটা বস্তুৱে প্ৰথম পৰ্যায়ত। সেই চাৰিটা বস্তু কি? প্ৰথমটো কৈছে যেতিয়া হৃদয় বৃত্তি বিকশিত হৈছে, হাৰ্ট ফেকাল্টি। মই ব্যাখ্যা কৰিবলৈ নাযাওঁ, কেৱল আপোনালোকক সংক্ষিপ্তভাৱে মই ক'বলৈ যত্ন কৰিছোঁ। কৈছে যে যেতিয়া হৃদয় বৃত্তি বিকশিত হৈছিল মানুহৰ, কাৰণ মানুহৰ ভিতৰৰ গোটেইবোৰ বৃত্তি একেদিনাই বিকশিত হোৱা নাছিল। প্ৰথমতে মানুহৰ প্ৰাণ বিকশিত হৈছে, শৰীৰ বিকশিত হৈছে, লাহে লাহে বাকীবোৰ বৃত্তি বিকশিত হৈছে, যি ধৰণে তাৰো পৰৱৰ্তী অৱস্থাত যুক্তিৰ বৃত্তি বিকশিত হৈছে। প্ৰত্যেকটো বৃত্তিয়ে মানৱ জাতিৰ উত্তৰণত সহায় কৰিছে। গতিকে প্ৰথম মানৱ জাতিৰ প্ৰগতি, মানৱ জাতিৰ সামাজিক বিৱৰ্তনত সহায় কৰিছে যেতিয়া হৃদয় বৃত্তি যেতিয়া বিকশিত হৈছিল প্ৰথম। কিন্তু হৃদয় বৃত্তিয়ে অকলে কৰিব পৰা নাছিল। হৃদয় বৃত্তিক সহায় কৰিছিল আন তিনিটা বস্তুৱে। আমি যিমানেই সমালোচনা নকৰোঁ কিয়, যিমানেই আমি কটুক্তি নকৰোঁ কিয়, হৃদয় বৃত্তিৰ সৈতে ধৰ্মৰ যুগলবন্দী, হৃদয় বৃত্তিৰ সৈতে নীতিবোধৰ যুগলবন্দী, হৃদয় বৃত্তিৰ সৈতে দৰ্শনৰ যুগলবন্দী। Not পদাৰ্থ বিজ্ঞান, not chemistry, not physics, not sociology, but philosophy, ethics and religion. Together with the heart faculty, এই চাৰিটা বস্তুৱে আমাৰ মানুহৰ যিটো আদিম একেবাৰে কুণ্ড সমাজখনক ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি নবীন আধুনিক সামাজিক ব্যৱস্থাৰ পটভূমি তৈয়াৰ কৰিছিল। কোনে? হৃদয় বৃত্তি, নীতিবোধ, ধৰ্ম আৰু হ'ল দৰ্শন। নট পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কেমিষ্ট্ৰি, ফিজিক্সে নহয়। আৰু তাৰপিছত দ্বিতীয়টো পৰ্যায়ত যেতিয়া মন বিকশিত হৈছিল, মস্তিষ্ক বিকশিত হৈছিল, অৰ্থাৎ চিন্তাৰ আন্দোলন। দ্বিতীয়টো পৰ্যায়ত মানৱ জাতিৰ বিৱৰ্তনত সহায় কৰিছিল চিন্তাৰ আন্দোলনে। থট মুভমেণ্ট। চিন্তাৰ আন্দোলনক কোনে সহায় কৰিছিল? চিন্তাৰ আন্দোলনক সহায় কৰিছিল দুটা বৃত্তিয়ে। এটা হ'ল ইমাজিনেশ্যন আৰু এটা হ'ল ৰিজন। এটা ইমাজিনেশ্যন আৰু এটা ৰিজন, অৰ্থাৎ যুক্তিৰ বিকাশে, যুক্তি বুদ্ধিৰ বিকাশে, আৰু এটা হ'ল আমাৰ কল্পনা বৃত্তিৰ বিকাশে। এই দুটা বৃত্তিৰ বিকাশে চিন্তাৰ আন্দোলনটোক ত্বৰান্বিত কৰিছিল।
আকৌ প্ৰশ্ন হ'ল এই যুক্তিৰ আন্দোলনটোক যুক্তিক কোনে সহায় কৰিছিল? কৈছে যুক্তিক আকৌ তিনিটা বস্তুৱে সহায় কৰিছিল। প্ৰথমটো হ'ল ক্ৰিটিচিজিম, আমি যিটো সমালোচনা বুলি কওঁ, ক্ৰিটিচিজিম এগেইন ফিলচফি, এণ্ড থাৰ্ড এলিমেণ্ট ৱাজ দি চায়েন্স, বিজ্ঞানৰ জয়যাত্ৰা। গতিকে চিন্তাৰ আন্দোলনৰ এটা অংশ কেনেকে বিকশিত হৈছিল? চিন্তাৰ আন্দোলন বিকশিত হৈছিল দুটা তত্ত্বৰ দ্বাৰা, ৰিজন এণ্ড দি ইমাজিনেশ্যন। ৰিজনক কোনে সহায় কৰিছিল? আকৌ তিনিটা বস্তুৱে, এগেইন বাই ফিলচফি, বাই ক্ৰিটিচিজিম, সমালোচনা, আৰু তৃতীয়টো হ'ল বিজ্ঞান। দৰ্শন, বিজ্ঞান আৰু সমালোচনা, এই তিনিটা বস্তুৱে চিন্তাৰ আন্দোলনৰ এটা অংশক ত্বৰান্বিত কৰিছিল। আৰু আনটো অংশক ইমাজিনেশ্যন, কল্পনাক কোনে সহায় কৰিছিল? কাব্য সাহিত্য আৰু শিল্পই। কাব্য সাহিত্য আৰু শিল্পই। আৰু এই কথাখিনি মই এইভাবে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ যত্ন কৰিছো, গতিকে মই সংবাদ জগতৰ গণমাধ্যম বহু ধৰণৰ ব্যৱহাৰিক অসুবিধাৰ মাজত তেওঁলোক আচ্ছন্ন হৈ আছে। কিন্তু মোৰ এই বিষয়বস্তু সন্নিৱিষ্ট কৰাৰ যিটো হিডেন এজেণ্ডা, মুখ্য উদ্দেশ্য আছিল যে সামাজিক বিৱৰ্তনক আমি যদি ত্বৰান্বিত কৰিব বিচাৰিছো, কোনোদিনেই ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ দ্বাৰা সমাজৰ বিৱৰ্তন নহয়। স্পষ্ট কথা। যদি ৰাজনীতি, সমাজনীতি, আনকি যদি আমি সমাজকো যদি ত্বৰান্বিত কৰিব খুজিছো, সামাজিক বিৱৰ্তনক যদি ত্বৰান্বিত কৰিব খুজিছো, তেনেহ'লে আমাক কি লাগিব? কিন্তু আজি শ্ৰী অৰবিন্দই কৈছে, দি ডেজ অফ ৰিলিজন ইজ অভাৰ, ইট ইজ দি এৰা অফ স্পিৰিচুৱেলিজিম। মই সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নাযাওঁ, কিন্তু অতীতত প্ৰতিটো ধৰ্মই মানৱ জাতিক যিটো সহায় কৰিব লাগে, মানৱ জাতিৰ সামাজিক বিকাশত যিটো সহায় কৰিব লাগে, every religions have done it. সবেই নিজৰ অঞ্চলত নিজৰ সীমাবদ্ধতাৰ মাজত বৰ্তমান ধৰ্মৰ যুগ, অৰ্থাৎ ধৰ্ম মানে মই ৰিলিজন শব্দৰ অৰ্থত কৈছো, ভাৰতীয় দৃষ্টিত ধৰ্ম বুলি কোৱা নাই, অৰ্থাৎ ৰিলিজনৰ ডেজ অফ ৰিলিজনছ আৰ অভাৰ নাও, দিছ ইজ দি ডেজ অফ স্পিৰিচুৱেলিজিম। গতিকে মোৰ সংবাদ মাধ্যমৰ কৰ্মীসকল, বৰ্তমানৰ যুগটো হ'ল গণসংযোগৰ যুগ, মাছ কমিউনিকেশ্যনৰ যুগ। পৃথিৱী এটা ঘৰলৈ ৰূপান্তৰিত হৈছে, আৰু কিহৰ বাবে ৰূপান্তৰিত হৈছে? নিশ্চিতভাৱে গণমাধ্যমৰ বিকাশৰ বাবে। সেয়া ছ'চিয়েল নেটৱৰ্কেই হওক বা বৈদ্যুতিন মাধ্যমেই হওক, প্ৰিণ্ট মিডিয়াই হওক। গতিকে এই যুগটো হ'ল গণসংযোগৰ যুগ, আৰু এই গণসংযোগৰ যুগৰ ক্ষেত্ৰত আমি যাক ইংৰাজীত মিডিয়া বুলি কওঁ, ভিন্ন ভিন্ন ৰূপৰ যিটো মিডিয়া, এই মিডিয়াই মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ অগ্ৰাধিকাৰ, যি ধৰণে আমাৰ যদিও যিবোৰ পত্ৰ পত্ৰিকা সাহিত্যক লৈ জড়িত, তেওঁলোক এতিয়াও সাহিত্যৰ মাজতেই 100% নিজক আচ্ছন্ন কৰি ৰাখিছে। কিন্তু যিটো মেইন ষ্ট্ৰীম মিডিয়া, আমাৰ যিটো মানুহৰ মনোবৃত্তি, এই মনোবৃত্তিৰ মাজত এটা কথা বুজিব লাগিব, ৰাজনীতি, সমাজনীতি, অৰ্থনীতিয়ে মানুহক এই যে ৰূপমৰে যিটো কৈছে ৰূপান্তৰহে মাথো জগত ধুনীয়া কৰে, মানুহক ৰূপান্তৰিত কৰিব নোৱাৰে। মানুহক ৰূপান্তৰিত কৰিব লাগিলে আমাক হৃদয়বৃত্তি লাগিব, এথিক্স লাগিব, ৰিলিজন লাগিব, অৰ্থাৎ আজিৰ যুগত মই ৰিলিজন বুলি নকওঁ, মই স্পিৰিচুৱেলিটি লাগিব, আৰু কি লাগিব? ফিলচফি লাগিব। আৰু আনফালে কি লাগিব? আমাক বিজ্ঞান লাগিব, ক্ৰিটিচিজিম লাগিব, বিজ্ঞান, ক্ৰিটিচিজিম, এগেইন ফিলচফি, অৰ্থাৎ আমি যুক্তিৰ সহায়েৰে আগবাঢ়ি যাব লাগিব। আৰু এটা হ'ল আমাৰ কল্পনা বৃত্তি, আৰু এই কল্পনা বৃত্তি হ'ল আমাক কাব্য সাহিত্য শিল্পই সহায় কৰে। এই কথাখিনি আমাৰ সংবাদ কৰ্মীসকলে প্ৰত্যক্ষভাৱে যিমান বেছি তেওঁলোকে জানিব, হৃদয়ংগম কৰিব, বুজিব, সিমানে আমি সংবাদ মাধ্যমৰ এটা পৰিৱৰ্তন আমি লক্ষ্য কৰিম। মই বিচাৰো, মই কল্পনা কৰোঁ যে এদিন প্ৰথম পৃষ্ঠাত যে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাজনৈতিক দলৰ সংবাদ দ্বিতীয়, তৃতীয়, চতুৰ্থ পৃষ্ঠাত প্ৰকাশিত হ'ব। কাব্য সাহিত্য শিল্প দৰ্শন বিজ্ঞান এইবোৰৰ কথা প্ৰথমতে আহিব। মই বিচাৰো এদিন আমাৰ সংবাদ জগতে ইউজফুলতকৈ বিউটিফুলক অধিক গুৰুত্ব প্ৰদান কৰিব। এদিন আমাৰ সংবাদ জগতে এই যে তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ, এই যে ৰূপমৰে কৈ গৈছিল, সেই কথাই অভিব্যক্ত হোৱাৰ বাবে যাতে সংবাদ মাধ্যমো এটা ফলপ্ৰসূ মাধ্যমলৈ ৰূপান্তৰিত হ'ব পাৰে। আৰু সেইবাবে মই কোনো মানুহক সুধিলে যে সাহিত্যই, আমি ভাবো যেন পদাৰ্থ বিজ্ঞানে পৃথিৱীক সহায় কৰিছে, ৰসায়ন বিজ্ঞানে সহায় কৰিছে, কিন্তু দৰাচলতে যিকেইটা বস্তুৱে মানুহৰ বিৱৰ্তনত সহায় কৰিছে, কাব্য সাহিত্য শিল্প, তাৰপিছত বিজ্ঞান দৰ্শন, আমাৰ ক্ৰিটিচিজিম,
এই যে আমি আলোচনা চক্ৰ কৰিছোঁ, দিজ আৰ পাৰ্ট অফ ক্ৰিটিচিজিম, যিটো আমাৰ যুক্তিকান। নাও এট দিছ ষ্টেজ ৰিজন ইজ দি হাইয়েষ্ট ডেভেলপ ফেকাল্টি অফ হিউমেনিটি। গতিকে আমি সেই যুক্তিৰ জৰিয়তে সামাজিক বিবৰ্তনক ত্বৰান্বিত কৰিব লাগিব। সমাজক যদি আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ, আমাক দুৰ্নীতিমুক্ত সমাজ লাগে, আমাক প্ৰদূষণমুক্ত পৃথিৱী লাগে, কিন্তু ভিতৰত প্ৰদূষণ ৰাখি এখন প্ৰদূষণমুক্ত সমাজ জানো আমি পাম? আমি মানুহক আমি দুৰ্নীতিমুক্ত আমাক বিষয়া লাগে। দুৰ্নীতিমুক্ত বিষয়া মানুহ হ'ব লাগিলে মানুহজন ৰূপান্তৰিত হ'ব লাগিব। ৰূপান্তৰিত কৰিব পাৰিব কেৱল কাব্য সাহিত্য শিল্প, নহলে বিজ্ঞান দৰ্শন আৰু আমাৰ সমালোচনা, নহলে হৃদয় বৃত্তি, নহলে নীতিবোধ, নহলে এথিক্স, নহলে ৰিলিজন, অৰ্থাৎ আজিৰ যুগত ক'লে অধ্যাত্ম আৰু আকৌ দৰ্শন। এই কথাবোৰে যিদিনা আমাৰ সংবাদ মাধ্যমৰ ঘাই কুটিল সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলে হৃদয়ংগম কৰিব পাৰিব, উপলব্ধি কৰিব পাৰিব, মই ভাবোঁ তেতিয়াই ৰূপ কোঁৱৰে কৈ যোৱা ৰূপান্তৰেহে জগত ধুনীয়া কৰে এই মন্ত্ৰই সাৰ্থকতা লাভ কৰিব। মই পুনৰ মুখং চেলেক মহাবিদ্যালয়ক ধন্যবাদ জনাইছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। সাহিত্য একাডেমীৰ সৈতে যৌথভাৱে এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰাত আমাক যিটো সহায় সহযোগিতা কৰিছে, এই মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক কুমাৰ দলে প্ৰমুখ্যে সমূহ মহাবিদ্যালয়ক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আৰু আজিৰ এই আলোচনা চক্ৰৰ এটা সফল সমাপ্তি কামনা কৰি আপোনালোক সকলোকে স্বাগতম জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। সুন্দৰ ঘোষণাৰে